গুড মৰ্নিং বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহক খুব প্ৰিমিয়াম সেডান কাৰ এখন লৈ আহিছোঁ আপোনালোকলৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক কি ধুনীয়া কিতাপত আছে গাড়ীখন দেখাই লওঁ। প্ৰথমতে ৰাউণ্ডটো চাই লওক কি ধুনীয়া কিতাপত আছে। তাৰপৰা খুলি খালি ইঞ্জিন ডিগি দৰ্জা বনেট কমপ্লিট দেখাম। কোনো দাগি দোকা নাই দেখিছে। কোম্পানীৰ ভিতৰত এলয় লাগি আছে, প্ৰজেক্টৰ লাগি আছে। টায়াৰ কণ্ডিশ্যন চাওক, মোটামুটি এইটো আপোনাৰ 85% মানকৈ আছে। পুছ বুটাম ষ্টাৰ্ট হয়, ইয়াতে আপোনালোকে লগালগ কৰিব পাৰিব। প্ৰথমতে ৰাউণ্ডটো চাই লওকচোন, তাৰপৰা খুলি খালি দেখাম। বেক সেন্সৰ লাগি আছে আৰু এইটো আপোনাৰ বেক কেমেৰা লাগি আছে। কোম্পানীৰ ভিতৰত হয়, পেট্ৰল ভাৰ্চন হয়। এখন চুইফ্টৰ দামত ল'ব পাৰে। মই দামটো কম বাৰু, প্ৰথমতে গোটেই গাড়ীখন খুলি মেলি চব দেখাই লৈছোঁ। দেখিছে প্ৰক্লেম লাগি আছে, কোম্পানীৰ ভিতৰত প্ৰজেক্টৰ লাগি আছে। বাহিৰটো দেখালোঁ, এতিয়া আমি ইণ্টেৰিয়ৰটোৰ পৰা দেখাওঁ। এই ইণ্টেৰিয়ৰটো চাওক, এছ'চিয়েট কমপ্লিট লাগি আছে। ZX প্লাছত আপুনি পাই যাব দুটা এয়াৰবেগ পাই যাব, অট'মেটিক AC পাই যাব, ষ্টেং কণ্ট্ৰলখিনি পাই যাব আৰু আপোনাৰ চুইচতে ওৱাৰ বিমখন খোলা মেলা কৰিব পাৰিব। বাকী চব মেট দেখিছে, একদম দামী কোৱালিটি মেট লাগি আছে। এয়াৰবেগ এটা ইয়াত পাই যাব, এটা ষ্টেঙত পাই যাব, দুটা এয়াৰবেগ পাই যাব। দৰ্জা দেখিছে কমপ্লিট চিল হৈ আছে। ফ্ৰণ্টৰ টায়াৰ চাওক, টায়াৰ দেখিছে নমে চিগা নাই। এইটো আপোনাৰ 85% ওপৰত আছে। মোটামুটি 30,000 কিলোমিটাৰ টেনশ্যন ফ্ৰীকৈ চলাব পাৰিব। আহক, এইটো চাওক যথেষ্টখিনি স্পেচ আছে দেখিছে। এইটো ৰিয়াৰ AC পাই যাব, ইয়াত আমৰেজো পাই যাব মাজত। একদম প্ৰিমিয়াম সেডান কাৰ হয়। আহক, এইখন দৰ্জা চাওক সম্পূৰ্ণ চিল আছে। চিলবোৰ আমি এইকাৰণে দেখাওঁ যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়, সেইকাৰণে চিলবিলাক দেখাওঁ। দেখিছে এলয় লাগি আছে কোম্পানীৰ ভিতৰত। আহক মই ডিগিটো খুলি দেখাইছোঁ। এইটো আপোনাৰ ৰিমটতে খুলিব পাৰিব ডিগি। তাৰপিছত যথেষ্টখিনি স্পেচ আছে দেখিছে। ডিগি চিল হৈ আছে। চাওক এই বেক সেন্সৰ লাগি আছে, কেমেৰা লাগি আছে কোম্পানীৰ ভিতৰত। আহক এইফালে চাওক, একদম সুন্দৰ হৈ আছে। আৰু গাড়ী নাই কিবা বডি চাউণ্ড নাই, কিবা ছাছপেনশ্যন, 1 টকা খৰচা নাই। এইখন দৰ্জা দেখিছে চিল হৈ আছে, নিজা তেল ভৰাই চলাব পাৰিব। চাওক ওৱাৰ বিমখন ইয়াতে খোলা মেলা কৰিব পাৰিব। 4খন পাৱাৰ উইণ্ডো আছে, ইয়াতে মিলাব পাৰিব। পুছ বুটাম ষ্টাৰ্ট হয়, চাবি পকেটত থাকিলে হ'ল, চাবি দুটাই পাই যাব। মই বনেটখন দাঙি এপাক ইঞ্জিনটো দেখাইছোঁ। এইখন দৰ্জা চাওক সম্পূৰ্ণ চিল আছে দেখিছে। মানে গাড়ী A to Z অ'কে আছে আৰু প্ৰত্যেকটো বস্তুৱে আপোনাৰ ৱৰ্কিং আছে। চাওক এপ্ৰন দেখিছে, এইটো চিল হৈ আছে। এইটো এপ্ৰনটো চিল হৈ আছে। বেটেৰী দেখিছে গ্ৰীণ হৈ আছে। ইয়াত কোনো ধৰণৰ ৰেঞ্চ চেঞ্চ খোলা মেলা হোৱা নাই। কোম্পানীৰ পৰা যেনেকৈ দিছে আপোনাৰ তেনেকৈ আছে। বনেট দেখিছে সম্পূৰ্ণ চিল হৈ আছে। নিজা তেল ভৰাই চলাব পাৰে। কোনোবাই যদি সেডান কাৰখন বিচাৰি ফুৰিছে ই চলালে হ'ল আৰু একো কৰিব নালাগে গাড়ী। বন্ধুসকল গাড়ীখন দেখিটো গম পালে কেনেকুৱা কিতাপত আছে। এখন চুইফ্টৰ দামত প্ৰিমিয়াম সেডান কাৰ। এইখন একেবাৰে টপ মডেলটো হয় আপোনাৰ ZXi প্লাছ। এইখন আমাৰ ইয়াত আপোনালোকে ল'ব পাৰিব 4,55,000 টকা। ফাইনেন্সি এভেইলেবল আছে। যদি কাৰোবাৰ চিভিল প্ৰফাইল বেছি ভাল থাকে, ইনকম প্ৰুফ ভাল থাকে, মোটামুটি আপোনালোকে 1 লাখ মান টকা ডাউন পে'মেণ্ট দি বাকীটো আমি লোন কৰি দিব পাৰিম। আপোনালোকে আহি নিজে ভিজিট কৰি গাড়ীখন এনেকুৱা কিতাপত আছে গাড়ীখন চাই লওক। গাড়ী এখন চাওক, এনেকুৱা এখন গাড়ী ল'ব লাগে যাতে 3-4 বছৰ টেনশ্যন ফ্ৰীকৈ চলাব লাগে। ক'ৰবাত টায়াৰ এটা পামচাৰ হৈছে, কেবুলডাল চিৰিছে, এইটো কথা নহয়। কিন্তু ইঞ্জিন গিয়াৰ বক্স অ'কে হ'ব লাগে। আমাৰ তেনেকুৱা একো কথা নাই। আপুনি নন ষ্টপ গুৱাহাটী আপ ডাউন কৰক। যদি কিবা প্ৰব্লেম পায় আমি গাড়ী ঘূৰাই দিব পাৰিব। যদি গাড়ী আহি আপোনালোকৰ পচন্দ নহয়, তেতিয়া আমি যিমান দূৰৰ পৰা আহে আমি অহা যোৱা খৰচা দি পঠাম। আপোনালোকে আহি নিজে ভিজিট কৰি গাড়ীখন চাই লওক। বহুত বেছি এটা দামো লগোৱা নাই, 4,55,000। আপোনালোকে আহক নিজে ফিজিকেলি চাই লওক। বন্ধুসকল যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ নতুন নতুন ষ্টক আপডেট আহি আছে, আপডেট ভিডিঅ'বিলাক পাই থাকিব। আৰু কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, যিকোনো সময়ত আপোনালোকে কল কৰিব পাৰে। আপোনালোকে আহক নিজে ডিলাৰত ফিজিকেলি ভিজিট কৰি চাই লওক।